মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ তোমালোকৰ লগত ক্ৰমান্বয়ে পাঠসমূহ আলোচনা কৰি গৈছোঁ আহাচোন আমি ইতিমধ্যে ৩ নম্বৰ পাঠৰলৈকে আলোচনা কৰিছোঁ যদিহে তোমালোকে ভিডিঅ' চোৱা নাই শংকৰদেৱৰলৈকে চোৱা নাই চাই ল'বা মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আহাচোন আজি আমি ৪ নম্বৰ পাঠটোত লিগাঙৰ আনন্দ বুলি কোৱাৰ লগে লগে আমি কিনো আছে পাঠটোত তাৰে বিষয়ে আমি অলপ জানিবলৈ চেষ্টা কৰোঁ লিগাং বুলি কওঁতে মিচিংসকলৰ এটা উৎসৱ হয় আহাচোন আমি মিচিংসকলৰ উৎসৱত কিনো কৰে কিনো খায় তাকে আমি অকণমান এই পাঠটোৰ জৰিয়তে আভাস ল'ম প্ৰথমে তোমালোকে শব্দসমূহ চাই ল'বা বন্ধু এসপ্তাহ স্কুল সন্ধিয়া পিন্ধি খাদ্যবস্তু অৱস্থা আগ্ৰহ ইয়াত থকা যুক্তাক্ষৰসমূহ মানে ভাঙিবলৈ আৰু তাৰ লগতে এই যুক্তাক্ষৰে শব্দ গঠন কৰা এই প্ৰক্ৰিয়াটো তোমালোকে জানিব লাগিব যিহেতু তোমালোকে এতিয়া ওপৰৰ ক্লাছলৈ ক্ৰমান্বয়ে গৈ থাকিলে যুক্তাক্ষৰৰ প্ৰয়োজন হ'ব আৰু সেই জানাটো মানে বাধ্যতামূলক জানাটো আহাচোন বাৰু মূল পাঠটিলৈ যাওঁ অনুপমৰ আজি বৰ আনন্দ সি তাৰ বন্ধু মোহনৰ লগত আলি আই লিগাং উৎসৱলৈ যাব এসপ্তাহমানৰ আগতেই অনুপমে দেউতাকৰ পৰা অনুমতি লৈ থৈছে মোহন মিলি হৈছে মোহন মিলি হৈছে অনুপমৰ বৰ ভাল বন্ধু মোহনৰ মিচিং গাঁওখন অনুপমহঁতৰ ঘৰৰ পৰা 7 কিলোমিটাৰমান দূৰত এতিয়া তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে ইয়াত যে মোহনৰ মিচিং গাঁওখন অনুপমহঁতৰ ঘৰৰ পৰা কিমান কিলোমিটাৰ দূৰত তোমালোকে 7 কিলোমিটাৰ দূৰত বুলি লিখিব পাৰিবা এখন নদীৰ পাৰত সিহঁতৰ গাঁওখন মোহনে অনুপমহঁতৰ গাঁৱত থকা পেহীয়েকৰ ঘৰত থাকি স্কুলত পঢ়িছেহি কাৰ ঘৰত থাকি মোহনে মানে স্কুল পঢ়িছেহি পেহীয়েকৰ ঘৰত থকা এই কথাটো এইটো এটা কুৱেশ্যন হয় তাৰ পাছত চোৱা ফাগুন মাহৰ প্ৰথম বুধবাৰটোতে আলি আই লিগাং উৎসৱ পতা হয় এতিয়া আলি আই লিগাং উৎসৱ কেতিয়া পতা হয় বুলি ক'লে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আই লিগাং পালন কৰা হয় আৰু এই উৎসৱটো সহজ সৰল মিচিংসকলৰ বৰ আদৰৰ এই উৎসৱটো হ'ল সহজ সৰল আৰু মিচিংসকলৰ বৰ আদৰৰ আমাৰ যেনেকৈ বিহুটো যেনেকৈ আদৰৰ মিচিংসকলৰো এইটো আদৰৰ আলি আই লিগাং উৎসৱটো লিগাঙৰ দিনা পুৱাই মোহনৰ লগত চাইকেলত উঠি অনুপম মোহনহঁতৰ গাঁও পালেগৈ মোহনহঁতৰ গাঁৱৰ শাৰী শাৰী ধুনীয়া ধুনীয়া চাংঘৰবোৰ দেখি অনুপম অভিভূত হ'ল বহুত ভাল লাগে হয়নে বাৰু চাংঘৰবোৰ দেখিবলৈ ধুনীয়া অনুপম মোহনহঁতৰ লিগাং উৎসৱলৈ এইবাৰ প্ৰথম আহিছে মোহনৰ লগত অনুপমক দেখি মাক দেউতাকে আঠে বেঠে ভিতৰলৈ মাতি নিলে আঠে বেঠে মানে একে আদৰ সাদৰে আৰু ধুনীয়াকৈ আমি যেনেকৈ আলহী আহিলে মানুহক ধুনীয়াকৈ ৱেলকাম কৰোঁ নাই তেনেকৈ ধুনীয়াকৈ মানে একদম আদৰ সাদৰ কৰি বৰ আদৰ সাদৰে মানে মাতি নিছে গাঁওখনত তেতিয়া লিগাঙৰ আনন্দ বিয়পি পৰিছে ক'ৰবাত ঢোল এটা গুমগুমাই আছে গুমগুমাই মানে ঢোলৰ যিটো শব্দ সেই শব্দটোৰ কথা কৈছে গুমগুম শব্দ কৰে নাই ঢোল বজালে সেই ঢোলৰ কথা কৈছে দূৰৰ পৰা মানে তোমাৰ গুমগুম মানে কি আহিলে গুমগুমাই মানে শব্দটোৰ কি অৰ্থ বুলি ক'লে তোমালোকে ঢোলৰ শব্দ বুলি লিখিব পাৰিবা তাৰপিছত কৈছে যে দূৰৰ পৰা বতাহত ভাহি আহিছে সুৰীয়া ঐনিতমৰ কলি এতিয়া ঐনিতম মানেনো কিনো ঐনিতম হ'ল মিচিংসকলে গোৱা এটা গীত ঐনিতম কি বুলি ক'লে মিচিংসকলে গোৱা এটা গীত অনুপমে মোহনৰ দেউতাকক লিগাঙৰ বিষয়ে সুধিলে সি মোহনৰ দেউতাকক তাৱৈ বুলিয়ে মাতিছিল
হয়তো এইটো প্ৰশ্ন আহিব পাৰে, মোহনৰ দেউতাকক অনুপমে কি বুলি মাতিছিল? তাৱৈ বুলি মাতিছিল। তাৰপিছতে তাৰ কথাত তাৱৈকে ক'লে, লিগাং আমাৰ কৃষি উৎসৱ। এতিয়া লিগাং কি হয় বুলি ক'লে কি বুজিবা? যে মিচিংসকলৰ এটা কৃষি উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি এই উৎসৱটো পালন কৰোঁ। সেইদিনা আমাৰ সকলো কৃষকে পথাৰত আহু ধানৰ বীজ সিঁচে। সন্ধিয়া ডেকা গাভৰুসকলে ঘৰে ঘৰে গৈ ৰং ধেমালি কৰেগৈ। গুমৰাগ নামৰ নাচবিধ নাচে। ঐনিতম নামৰ গীত গায়। তাৰমানে গুমৰাগ কি বুলি প্ৰশ্ন অহাৰ লগে লগে তোমালোকে কি লিখিবা? যে মিচিংসকলৰ নাচ, এবিধ নাচ। আৰু ঐনিতম কি বুলি কোৱাৰ লগে লগে তোমালোকৰ যদি প্ৰশ্ন আহে তোমালোকে লিখিব পাৰিবা যে এবিধ গীত, যিটো গীত মানে মিচিংসকলে গোৱা গীতক আমি ঐনিতম নাম দিয়া হৈছে, হয়নে নহয়? মিচিংসকলে গোৱা গীতবোৰক গীত হয় মিচিংসকলে গোৱা কৃষি উৎসৱত মানে লিগাঙত। তোমালোকে অতিৰিক্ত হিচাপে এইকেইটা প্ৰশ্ন তোমালোকে লিখি ৰাখিব পাৰা। তোমালোকে যে বিহুৰ সময়ত বিহু গীত গাই, বিহু নাচ নাচি ৰং ধেমালি কৰা, তাৰ লগত আমাৰ লিগাং একে। সেয়াই তোমালোকৰ মানে হেৰিয়ে তাৱৈকে এই কথাখিনি কৈ আছে যে লিগাং কি হয় বা গুমৰাগ কি হয়, ঐনিতম কি, সেই কথাটো মানে লিগাং মানে আমাৰ বিহু অসমীয়া মানুহৰ বিহুৰ লগত মিলে। সেইকাৰণে আমি বিহুত যেনেদৰে বিহু গীত গাওঁ, বিহু নাচোঁ, ৰং ধেমালি কৰোঁ, হয়নে নহয় বাৰু? ঠিক তেনেদৰে মিচিংসকলেও লিগাঙত ৰং ধেমালি কৰে। এইখিনিলৈকে চাগে তোমালোকে নিশ্চয় বুজিছা। তোমালোকে পাঠটো নিজে পঢ়িবা ঘৰত, তেতিয়া তোমালোকৰ কাৰণে সহজ হৈ পৰিব। পাঠৰ তলত থকা প্ৰশ্ন উত্তৰসমূহৰ লগতে পাঠটো বাৰে বাৰে তোমালোকে পঢ়িবা, তেতিয়া তোমালোকৰ সহজ হ'ব। চোৱাচোন, অনুপম আৰু তাৱৈকৰ কথাৰ মাজতে মোহনে অনুপমক এযোৰ নতুন কাপোৰ দিলেহি। কাপোৰযোৰ হাতত লৈ অনুপম আচৰিত হৈ গ'ল। সি কাপোৰযোৰ লিৰিকি বিদাৰি চালে। ইমান ধুনীয়া, ইমান ৰংচঙীয়া, মানে বিভিন্ন ধৰণৰ ৰং থকা আৰু দেই, দেখিবলৈ ভাল লগা আৰু। মোহনে কাপোৰযোৰ তাক পিন্ধিবলৈ কোৱাত অনুপমে সেয়া কিনো কাপোৰ সুধিলে। মোহনে মিচিককৈ হাঁহি এটা মাৰি মানে ক'লে আৰু, আমাৰ মিবু গালোং। লিগাং উৎসৱত আমাৰ ডেকাবোৰে এইযোৰ সাজকে পিন্ধে, ছোৱালীবোৰে ৰিবি গাচেং পিন্ধে। আৰু আমি অৱশ্যে এতিয়াও সম্পূৰ্ণ ডেকা হোৱাগৈ নাই, তথাপি আমি মিবু গালোং পিন্ধিম। তাৰমানে আমি গম পালোঁ যে মিবু গালোং কাক কোৱা হয়? মিচিংসকলৰ ডেকাবোৰে পিন্ধা কাপোৰযোৰক কোৱা হয়, উৎসৱত পিন্ধা, হয়নে নহয় বাৰু? আৰু ছোৱালীবোৰে পিন্ধা কাপোৰযোৰৰ নাম কি? ৰিবি গাচেং। আৰু এইকেইটা তোমালোকে অতিৰিক্ত প্ৰশ্ন হ'ব, তোমালোকে লিখি ল'বা যে মিবু গালোং কি হয় বা কোনে পিন্ধে বা ৰিবি গাচেং কোনে পিন্ধে। তোমালোকে এইটো মনত ৰাখি থ'বা। তাৰ পাছত চোৱাচোন, মোহনৰ কথাত অনুপমে বৰ আনন্দ পালে। লাহে লাহে সন্ধিয়া হৈ আহিল। মোহনৰ মাকে ভাত খুৱাবলৈ অনুপমক ভিতৰলৈ লৈ গ'ল। ভাতৰ পাততো নতুন নতুন খাদ্য, আমাৰ যেনেদৰে বিহুৰ যেতিয়া বতৰত মানে বিভিন্ন ধৰণৰ নতুন নতুন খাদ্য খোৱা হয়, হয়নে নহয় বাৰু? তেনেদৰে আমাৰ বিহুৰ লগত একে, যিহেতু মিচিংসকলৰ উৎসৱ লিগাঙো, সেইকাৰণে মানে ইয়াত কোৱা হৈছে যে ভাতৰ লগতে নতুন নতুন খাদ্য। আৰু চোৱাচোন, আগতে নেদেখা খাদ্য বস্তুবোৰ দেখি অনুপমে খাবলৈ থেৰু গেৰু কৰিলে। ভাবিছে মানে খাওঁ নাখাওঁ বা মানে কৰোঁ, মানে কিবা এটা কাম ধৰিছোঁ কৰিম নকৰিম এনেকুৱা যে মানে খেলি মেলি লাগে যে, তেনেকুৱা কৰিছে আৰু। নাখাওঁ বুলি ক'বলৈও বেয়া পাইছে। মোহনৰ মাকে তাৰ অৱস্থাটো দেখি কিবা এটা বুজি পালে। তেওঁ নিজে অনুপমক বুজাই দিলে, এইবোৰ পুৰাং। এতিয়া পুৰাংনো কি চাম চাবাচোন। লিগাং উৎসৱত আমি তৰাপাতত বৰা চাউল দি পুৰাং ৰান্ধোঁ। এতিয়া পুৰাং কি? লিগাং উৎসৱত তৰাপাতত দি
বৰা চাউল ৰন্ধা হয় আৰু তাকে কি বুলি কয় পুৰাং বুলি কয় এইটো এটা প্ৰশ্ন হ'ব পুৰাং হয়নে নহয় বাৰু পুৰাং কি বুলি কোৱা লাগে আৰু বা পুৰাং কেনেদৰে ৰন্ধা হয় সেইটোতো তোমালোকে লিখিব পাৰিবা প্ৰশ্ন হ'ব খোৱাচোন সোৱাদ লাগিব এই কথাষাৰ কোনে কৈ আছে অনুপম কৈ আছে হয়নে নহয় বাৰু মানে কি মোহনৰ মাকে কৈছে আৰু অনুপমে বৰ আগ্ৰহেৰে সেয়া খাই থাকোঁতে অনুপমে মোহনহঁতৰ ঘৰৰ চোতালত ঢোলৰ মাত শুনিবলৈ পালে ঢোলবোৰ গুম গুমকৈ বাজিছে গাঁৱৰ ডেকা গাভৰুহঁতে মোহনহঁতৰ ঘৰত গুমৰাগ নাচিবলৈ আহিছে অনুপমে পলম নকৰিলে খৰধৰকৈ পুৰাংখিনি খাই সি চোতাললৈ আহিল আমাৰ যেনেদৰে বিহুৰ বতৰত হুঁচৰি নাচা হয় নাই মানুহৰ চোতালে চোতালে হুঁচৰি গোৱা হয়গৈ ঠিক তেনেদৰে তাৰপিছত চোৱাচোন সেই সময়ত মোহনৰ গাঁৱৰ ডেকা গাভৰুবোৰৰ সেই সময়ত মোহনহঁতৰ মোহনহঁতৰ গাঁৱৰ ডেকা গাভৰুবোৰৰ সৈতে গুমৰাগ নাচিবলৈ তাৰো বৰ মন গ'ল এইটোৱে আছিল পাঠটোৰ কথাখিনি তোমালোকে পাঠটো 2-3 বাৰ পঢ়িবা আৰু আমি গম পালোঁ লগতে নতুন কথা যে মিচিংসকলে কি খাদ্য খায় মানে উৎসৱৰ সময়ত তাৰপিছত কি কাপোৰ পিন্ধে হয়নে বাৰু আমি গম পালোঁ আৰু কেনেকুৱা নাচে কি গীত গায় সেইটোও গম পালোঁ লগতে এই পাঠটোৰ যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে সেয়ে আজি প্ৰশ্ন উত্তৰসমূহ এইটো ভিডিঅ'ত আলোচনা নকৰোঁ নেক্সট ভিডিঅ'ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম তোমালোকে লগতে আৰু এটা কথা কৈ থওঁ এই শব্দ অৰ্থখিনি দেখিছানে আদৰৰ আথে বেথে সৰিয়া লিৰকি বিদাৰি ৰংচুমীয়া গুম গুম থেৰু গেৰু এই এনেকুৱা শব্দবোৰ অৰ্থ জানি থবা তোমালোকৰ কাৰণে তেতিয়া পাঠটো সহজ হৈ পৰিব আজিলৈ সামৰিছোঁ ধন্যবাদ